প্ৰিয়াঞ্চি মেছ কোন ক্লাছত পঢ়িছা? ক্লাছ 11 ক্লাছ 11 দেউতাই তোমাকো কাটিলে? ক'ত কাটিলে? ইয়াত হাতত এইখনতে আৰু পিছফালে হাত তোমাৰ ভাগি গৈছে নেকি? হাৰ্ডি ভাঙিছে এইখনতে আৰু তাৰ পৰা শিৰ কাট খাইছে আৰু এইবোৰ মাংস ওলমি গৈছে। কি নাম তোমাৰ? প্ৰিন্সি অনন্যা মেছ কোন ক্লাছ পঢ়িছা? 12ত। কি হৈছে ঘটনাটো? ঘটনাটো মানে আমাৰ পাপাৰ লগত বহুত দিনৰ পৰা মতামতটো অকণমান অমিল হৈ আছিলে। তো আমি সেইটো কাৰণে মানে পাপাই বহুত শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰে। সেইটো কাৰণে আমি মানে ককা আইতাহঁতৰ ঘৰলৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত মানে পাপাই মানে কৈছিলে বোলে মানে মোক কিতাপ পত্ৰ আনিব লাগে, একো নাই মানে ককাহঁতৰ ঘৰত বহিবলৈ কাৰণে। সেইটো কাৰণে পাপাই পিছত মানে আমি পাপাক ক'লোঁ কথাটো। পাপাই ক'লে বোলে আহি যাবি, মই একো নকৰোঁ, তহঁতক একো। তাৰপিছত আমি তালৈ গ'লোঁ, কিন্তু মানে মা অসুবিধা হৈছে, মাক জোৰ জবৰদস্তিকৈ সত্ৰলৈ গৈছে, মানে পগলা হয় বুলি এনেকৈ কৈ মানে আমি টানি পিনে ৰখালোঁ। কিন্তু আকৌ মন্দিৰত মানে আমাৰ ঘৰত এটা মন্দিৰ আছে, তাত গৈ পিনে বহুৱাইছে, কি আছিলে মা পগলা হ'ল, মাক কিবা পালে বুলি এনেকৈ কৈ পিনে কৰি তাৰপিছত সেয়াটো বাদ দিয়ক। তাৰপিছত মা একদম ভৰি টানি আজৰি ইমানেই কষ্টে ধৰিছে, মায়ে ওলাই যাব বিচাৰিছে, মাক একদম পূৰা ধৰি ৰাখিছে। আমি যেনে তেনে উলিয়াই দিলোঁ মাক। তাৰপিছত মাক গৈ পিনে আমাৰ ভিতৰ ৰুমটো দৰ্জা লক কৰিলে। তাৰপিছত আমি মাক ক'লোঁ কি পিছফালৰ পৰা মানে খিৰিকী খুলি পলাই যাবাগৈ। সেইকাৰণে পাপাই মানে যদি মাক পাই যায়গৈ বহুত মানে অত্যাচাৰ কৰিব। আমাক আকৌ ঘৰলৈ যাবলৈ কৈছে আৰু মাক এৰি থৈ যাবলৈ কৈছে। চ' সেনেকৈ আমিতো এৰি থৈ যাব নোৱাৰোঁ, সেইটো কাৰণে মাক ক'লোঁ পলাই যোৱাকৈ, মা গুচি গ'লগৈ। তাৰপিছত আমি এনেই পাপাক প্ৰিটেণ্ড কৰি আছোঁ মা ঘৰটো মানে ৰুমটোৰ ভিতৰত আছে বা কিন্তু পাপাৰ সন্দেহটো অকণমান বাঢ়ি গ'লগৈ। ভণ্টিয়ে কিছুমান বস্তু মানে বিচাৰি আছিলে, অকণমান দেৰি হৈ গ'লগৈ। তাৰপিছত আমি একদম মানে জেপনা চেপনা ভাঙি পিনে পিছফালৰ পৰা পলাই গৈছিলোঁগৈ। তোমাক কাটিলে? কাটিলে। ক'ত কাটিছে? ইয়াত মূৰত 4 ঘাপমান কাটিলে। আৰু হাতত কাটিছে? হাতত। ভণ্টিক ক'ত কাটিছে? ভণ্টি পিঠি ফালে 3 ঘাপ, তাৰপিছত হাতৰ এটা মাংস এৰাই দিলে, মানে হাতৰ মানে মাংস এৰাই দিলে এভাগৰ, আৰু এখন হাতৰ আছিলে 2টা হাৰ্ডি ভাঙি পেলালে। ভণ্টিৰ নামটো কি? প্ৰিয়াঞ্চি মেছ। তাই কোন ক্লাছত আছে? তাই এতিয়া ফাৰ্ষ্ট ইয়েৰ। ফাৰ্ষ্ট ইয়েৰ, তুমি ছেকেণ্ড ইয়েৰ। মোলৈ ফোন কৰিলে, মই মানে স্কুলৰ পৰা মই বেংকলৈ গৈছিলোঁ, বেংকৰ পৰা পইচা উলিয়াবলৈ। যিজন ব্যক্তিয়ে কাটিলে আপোনাৰ কি হয়? মোৰ স্বামী। কি নাম? প্ৰদীপ মেছ। আপোনাৰ ঘৰ? মোৰ মৰাজান, 2 নং মৰাজান। কি হৈছিলে ঘটনাটো? ঘটনাটো মানে আমি কিতাপ আনিবলৈ মানসিক অত্যাচাৰ মানে চলি থকাৰ কাৰণে মানসিক শাৰীৰিক দুয়োটাই মানে প্ৰায় হৈ থাকে। সেইটো কাৰণে মানে ছোৱালীও প্ৰতিবাদ কৰে, তাহাঁতৰ পঢ়া শুনাত ডিষ্টাৰ্ব হৈছিলে। সেইটো কাৰণে যেনিবা আমি গুচি আহিলোঁ মাৰ ঘৰলৈ। তাৰপিছত আমি পুলিচত তাৰ আগতে আমাৰ কেছ এখন মানে মানুহজনে আৰু মোৰ মানুহজনৰ পৰিয়ালে কেছ এখন দিছিলে। একদম মিছা কথা, আমাক বোলে ভয় খুৱাবলৈ দিছিলে বুলি পুলিচৰ আগত কৈছে। কিন্তু তেনেকুৱা মই একো হেৰিও কৰা নাই, কি কাৰণে দিলে কি কথা, পিছত ভয় খুৱাবলৈ দিছোঁ বুলি মোৰ মানে দেৱৰজনে ক'লে। তেনেকৈ ক'লে সেই কথাটো মানে গৰু চুৰ কৰিছিলে মোৰ মাজু দেৱৰে। সেই গৰু চুৰ কৰাৰ কথাটো মই শাহুমাক ক'লোঁ, মোৰ ল'ৰাই এনেকুৱা এটা কাম কৰিছে, আপুনি কেলৈ নকৰে? সেই কথাটোৱে তেওঁলোকে কি প্লেন বনালে, কি কৰিলে। তাৰপিছত সেইদিনাখন পুলিচ মাতি আনিলে মিছা কথা, মোক অপমান কৰিলে। সেই অপমান কৰাৰ কাৰণে মোৰ ল'ৰা ছোৱালীও মানে প্ৰতিবাদ কৰিছে। পুলিচৰ আগত মোৰ ল'ৰা ছোৱালীক ক্ৰিমিনেল বুলি কৈছে, মোৰ মানুহজনে ক্ৰিমিনেল বুলি কৈছে।